এটা ব্ৰেকিং নিউজ গুৱাহাটীৰ লালমাটিত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে এগৰাকী মহিলাক হত্যা কৰিছে দুৰ্বৃত্তই মৃত মহিলাগৰাকীৰ নাম হৈছে জুনুৰ ৰাজবংশী বিজয় নামৰ এজন যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে মৃত মহিলাগৰাকীৰ সৈতে বিজয়ৰ আছিল প্ৰেমৰ সম্পৰ্ক শনিবাৰে দুয়োৰে মাজত কাজিয়া লগাৰ অভিযোগ উত্থাপন হৈছে জুনু ৰাজবংশী পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল পেছাত পদপথৰ দোকানী আছিল মৃত জুনু ৰাজবংশী আজি উদ্ধাৰ কৰা হৈছে জুনু ৰাজবংশীৰ মৃতদেহ ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আমি পুনৰবাৰ জনাইছো প্ৰেমৰ সম্পৰ্ক আছিল মহিলাগৰাকীৰ এজন লোকৰ সৈতে আৰু সেই লোকজনে বিজয় নামৰ সেই লোকজনে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আমি সবিশেষ জানিবলৈ ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ বেলতলাৰ সংবাদদাতা সুব্ৰত কলিতাৰ সৈতে সুব্ৰত কলিতা আপোনাৰ ওচৰলৈ আহিছো বিজয় নামৰ এজন যুৱকৰ বিৰুদ্ধে যেহেতু অভিযোগ উত্থাপন হৈছে বিজয়ক আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে নে কিবা জানিব পাৰিছে নেকি নিশ্চয়কৈ বনশ্মী অতি নৃশংস ঘটনা বুলি ক'ব লাগিব কিয়নো এতিয়া যেন কাৰো নিৰাপত্তা নোহোৱা হৈছে এফালৰ পৰা যে নিৰাপত্তাহীনতাত ভুগিছে এতিয়া সকলো লোক কিয়নো এই যি ঘটনা এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে নিৰাপত্তাহীনতাত এতিয়া সকলো ভুগিছে কিয়নো এগৰাকী পদপথৰ ব্যৱসায়ী যি জুনু ৰাজবংশী এই জুনু ৰাজবংশী নামৰ পদপথৰ মহিলাগৰাকীক অৰ্থাৎ ব্যৱসায়ীগৰাকীক কিন্তু এতিয়া নৃশংসভাৱে হত্যা কৰিলে তেখেতৰ প্ৰেমিক বিজয় ৰয় আৰু এই বিজয় ৰয় নামটো এই মুহূৰ্তত আমিও যদিও বা উল্লেখ কৰিছো কিন্তু এটা কথা স্পষ্ট যে যোৱা শনিবাৰে সংঘটিত হোৱা যি এই নৃশংস হত্যাকাণ্ড এই নৃশংস হত্যাকাণ্ডৰ কিন্তু কোনো উমঘামেই পোৱা নাছিল বশিষ্ঠ আৰক্ষীয়ে এফালৰ পৰা হত্যাকাণ্ড সংঘটিত কৰিছে প্ৰেমিক ৰূপী যি বিজয় নামৰ লোকজনে কিন্তু আজি হ'ল সোমবাৰ অৰ্থাৎ এটা দিন গুচি গ'ল যোৱা দেওবাৰৰ দিনটো গ'ল শনিবাৰৰ দিনটোতে সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড কিন্তু কোনো প্ৰকাৰে যেন বশিষ্ঠ আৰক্ষীয়ে উমঘামে নাপালে চকু মুদা কুলি ভাও যেন এতিয়া বশিষ্ঠ আৰক্ষী বুলি ক'ব লাগিব তেনেস্থলত কিন্তু বিজয় ৰয় কাৰায়ত্ব কৰা দূৰৰ কথা আজি উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে জুনু ৰাজবংশী নামৰ মহিলাগৰাকী নিথৰ দেহ কিন্তু এই যি নিথৰ দেহ আনকি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল এই নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে স্থানীয় লোকে তেনেস্থলত কিন্তু জুনু ৰাজবংশীৰ ওচৰতে পোৱা গৈছে তেখেতৰ মোবাইল হেণ্ডছেট এটা আৰু এই যি মোবাইল হেণ্ডছেটটো সম্পূৰ্ণৰূপে বিক্ষত অৱস্থাতহে কিন্তু উদ্ধাৰ হৈছে তেনেস্থলত এটা কথা প্ৰমাণ হৈছে বা স্পষ্ট হয় যে কিছুদিন পূৰ্বে এখেতসকলৰ মাজত এক সংঘাত হৈছিল আৰু এই যি সংঘাত এই সংঘাতৰ যেন কৰুণ পৰিণতিয়ে হ'ল এই সংঘাতৰ কৰুণ পৰিণতিতে যেন মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল জুনু ৰাজবংশী আৰু সকলোতকৈ দুখ লগা বিষয় যেন প্ৰেমৰ নামত একাংশই ভণ্ডামি কৰে আৰু এই প্ৰেমিক ৰূপী যি দানৱ এই প্ৰেমিক ৰূপী দানৱৰে আচলতে নৃশংস তেখেতসকলৰ হাততেই যেন নৃশংস হত্যাৰ বলি হ'বলগীয়া হ'ল এই পদপথৰ জুনু ৰাজবংশী নামৰ মহিলাগৰাকী বনশ্মী সুব্ৰত মহিলাগৰাকীৰ মৃতদেহ ক'ত উদ্ধাৰ কৰা হৈছে আপুনি ইতিমধ্যে উল্লেখ কৰিছিল 3 দিন পূৰ্বে মহিলাগৰাকীৰ মৃত্যু হৈছে মৃতদেহ ক'ত উদ্ধাৰ কৰিছে যদি ঘৰতেই উদ্ধাৰ কৰিছে তেনে কাষৰ যিসকল লোক আছিল তেওঁলোকে অৱগত হোৱা নাছিল নেকি নিশ্চয়কৈ আমি উল্লেখ কৰিছো যে লালমাটি স্থিত যি মিট্টেল অটোজেন এই মিট্টেল অটোজেনৰ সমীপতে এটা যি বাইলেণ্ড এই বাইলেণ্ডৰ ওচৰত উদ্ধাৰ কৰা হৈছে জুনু ৰাজবংশী নামৰ মহিলাগৰাকী মৃতদেহ কিন্তু ওচৰৰ লোকে এই বিষয়ে কোনো গম পোৱা নাছিল বা সম্ভেদ পোৱা নাছিল কিন্তু কিছুদিন পূৰ্বে আমি আমাৰ হাতত পৰা তথ্য অনুযায়ী প্ৰাপ্ত তথ্য অনুযায়ী আমি এটা কথা জানিব পাৰিছো যে মহিলাগৰাকী যিহেতু লালমাটিৰ ওচৰে পাজৰে তেখেতে ব্যৱসায় প্ৰতিষ্ঠান এখনৰ লগত জড়িত আছিল আৰু সেই ব্যৱসায় প্ৰতিষ্ঠানখন আছিল পদপথৰ ব্যৱসায় তেনেস্থলত সেই মহিলাগৰাকীৰ লগত পূৰ্বেও দেখিবলৈ পোৱা গৈছিল এজন যুৱকক কিছু লোকে এই কথা ভাষ্য প্ৰদান কৰিছে কিন্তু এইয়ে সন্দেহ কৰা হৈছে যে সেইজনেই আচলতে যিজন বিজয়ৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল এই জুনু ৰাজবংশী নামৰ মহিলাগৰাকীৰ আৰু এই জুনু ৰাজবংশীকেই আচলতে বিজয় নামৰ যুৱকজনে নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যোৱা অভিযোগ আৰু আজি এটা দিন উকলি যোৱাৰ পিছত কিয়নো শনিবাৰে এই ঘটনা সংঘটিত হৈছে আৰু এটা দিন উকলি যোৱাৰ পিছত অৰ্থাৎ আজি সোমবাৰে কিছু সময় পূৰ্বেহে যেন উদ্ধাৰ হৈছে উৱলি যোৱা মৃতদেহৰ সৈতে জুনু ৰাজবংশী উৱলি যোৱা মৃতদেহ বনশ্মী সুব্ৰত আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে আমি ইতিমধ্যে যেহেতু জনাইছো আচলতে মাত্ৰ কেইটামানৰ দিন ভিতৰত আচলতে বহুকেইটা হত্যাকাণ্ড সংঘটিত হৈছে আমি দৃশ্য দেখুৱাইছো এয়া এটা মোবাইল হেণ্ডছেট ভাঙি পেলোৱা বুলি আপুনি ইতিমধ্যে কৈছিলে এটা মোবাইল হেণ্ডছেট আচলতে পৰি আছিল সেই মৃতদেহৰ কাষত আৰু সেই উদ্ধাৰ কৰা হৈছে বুলি আপুনি জনাইছে আমি দৃশ্য দেখুৱাইছো এয়া কি আচলতে এটা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰা হৈছিল আৰু তাৰ পৰা স্পষ্ট হৈছে যে বিজয় আৰু জুনুৰ মাজত কাজিয়া হৈছিল আৰু যাৰ বাবে
হয়তো এই নৃশংস হত্যাকাণ্ড সংঘটিত হয় আমি দেখুৱাই গৈছো কিছু দৃশ্য দেখুৱাইছো এয়া জুনু ৰাজবংশী নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ওৱলি যোৱা অৱস্থাত উদ্ধাৰ হোৱা হৈছে মহিলাগৰাকীৰ মৃতদেহ স্থানীয় লোকে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে বিজয় নামৰ লোকজনৰ ওপৰত বিজয়ে হয়তো কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু এই কাজিয়াৰ বাবে মহিলাগৰাকীক হত্যা কৰা বুলি জানিব পৰা গৈছে সকলো এটা অনুসন্ধানৰ ভিতৰত সোমাই পৰিছে বশিষ্ঠ আৰক্ষী উপস্থিত হৈছে উদ্ধাৰ কৰিছে মৃতদেহ তদন্ত আৰম্ভ কৰিছে কিন্তু বিগত আসলতে কেইটামান মাহত গুৱাহাটী মহানগৰীত একেবাৰে সুৰক্ষিত নহয় যুৱতী মহিলা কেইটামান মাহৰ ভিতৰতে আসলতে বহুকেইটা নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে লাষ্টগেটত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড হাতীগাঁৱত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড বহুকেইটা হত্যাকাণ্ডৰ জোকাৰি গৈছে গুৱাহাটী মহানগৰীত আৰু পুনৰ আন এক নৃশংস হত্যাকাণ্ড সংঘটিত হ'ল লালমাটিত এগৰাকী পদপথৰ ব্যৱসায়ীক হত্যা কৰা বুলি জানিব পৰা জুনু ৰাজবংশী নামৰ মহিলাগৰাকীৰ মৃত্যু হৈছে আৰু আঙুলি উঠিছে প্ৰেমিক বিজয়ৰ ওপৰত মোৰ পেহীয়ে হয় কি নাম জুনু ৰাজবংশী কেতিয়াৰ পৰা নাইকিয়া হৈ আছিলে পৰহিদিনা ৰাতিৰ পৰা নাই কিবা গম পায় নেকি কাৰোবাৰত কিবা আছিলে নেকি এনে গম পাওঁ এই বিজয় বুলি আকৌ ল'ৰাটোৰ লগত তাৰ হেৰি আছিল কাজিয়া লাগে ৰাস্তাটো বহুদিন মাৰছি মাৰাৰ পৰাই মই ফোন কৰি আছোঁ ফোন পোৱা নাই কালি ৰুমতো গৈছোঁ বিচাৰি ৰুমত নাপাৰ কাৰণে আজি মোৰ এটা ফোন আহি কিনে কৈছে তোৰ পেহীয়ে বোলে মাৰিয়ে কোনোবা পেলাই ধৰিছে গন্ধাই গৈছে সেইকাৰণে মই আহিলোঁ ইয়াত খবৰ পাইলোঁ তেখেতে ক'ত থাকে ইয়াত শৰ্মাঘাটতে থাকে তেখেতে কি কৰিছিলে ইয়াতে দোকান দিছিল ফুটপাথত আৰু বিজয় বোলা মানুহজনে নতুন বজাৰখন যি আছে চাৰিআলি তাতে ৰুম ভাড়া থাকে মই চিনি পাওঁ কি কৰে তেখেতে তেখেতে লেবাৰ কাম কৰে কিমান দিনৰ পৰা বিজয়ৰ লগত আছিলে আজি হ'ল 3 মাহ 4 মাহ হ'ল তেওঁৰ লগত তেখেতে আগতে বিয়া হোৱা নে নোহোৱা বিয়া হোৱা পেহী বিয়া হোৱা ল'ৰাটো আহি থাকে মাৰপিট কৰি থাকে আহি কিনে এৰে আগতে মোবাইল ভাঙছি ভাল কৰি ল'লা সিদিনাখন আৰু আজি কালি পৰহি দিনা ভাঙছে মোবাইল চুইছ কাৰ লগত কাজিয়া লাগিছিল কিবা গম পায় নেকি বিজয়ৰ লগতে লাগা বুলি কৈছে মোক কৈছে লাষ্ট ফোন কৰিছে মোক একবাৰ ফোন কৰি কৈছে মোক আৰু ই মাৰিব আজি এনেকৈ কৈছে কিন্তু মই আৰু সুধিলোঁ কোনে মাৰে কৈছে বিজয় বুলি কৈছে তাৰ নামটোৱে কৈছে